নমস্কাৰ ছাত্ৰসকল সৰকাৰি কৰ্মচাৰীসকলৰ এনপিএছ ব্যৱস্থাৰ সংশোধনীৰ ওপৰত এটা অত্যন্ত সুখবৰ আহিছে। হয় ছাত্ৰসকল, আমাৰ ভাৰতৰে প্ৰথমখন বিজেপি শাসিত ৰাজ্য চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত এনপিএছ ব্যৱস্থা সংশোধনী কৰি চৰকাৰী কৰ্মচাৰীসকলৰ অন্তিম দৰমহাৰ 50% পেঞ্চন গ্যাৰাণ্টি দিয়াৰ ঘোষণা কৰিছে। হয় ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ যে আমাৰ দেশৰে এখন বিজেপি শাসিত ৰাজ্য চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ স্বাৰ্থত চৰকাৰী কৰ্মচাৰীসকলৰ অন্তিম দৰমহাৰ 50% পেঞ্চন গ্যাৰাণ্টি দিবলৈ গৈ আছে। গতিকে ছাত্ৰসকল, বলক আমি সম্পূৰ্ণ বিষয়বস্তুখিনি ভালদৰে জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাত্ৰসকল, এই পেপাৰখনত চাব, প্ৰথমতে কৈছে শুক্ৰবাৰে মহাৰাষ্ট্ৰৰ বাজেট অধিৱেশনৰ শেষৰ দিনটোত মুখ্যমন্ত্ৰী একনাথ সিন্ধিয়ে সংশোধিত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ এনপিএছ ব্যৱস্থাৰ সংশোধনীৰ কথা ঘোষণা কৰে, য'ত এনপিএছত বজাৰ সংযুক্ত বিপদ চৰকাৰে বহন কৰিব। নতুন পেঞ্চন আঁচনি অনুসৰি কৰ্মচাৰীসকলে অন্তিম দৰমহাৰ ভিত্তিত 50% পেঞ্চন লাভ কৰাৰ বিকল্প থাকিব আৰু ডিএ বৃদ্ধিৰো ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও কৰ্মচাৰীসকলে তেওঁলোকৰ পেঞ্চনৰ 60% পৰিয়াল পেঞ্চন আৰু ডিএ লাভ কৰিব পাৰে। 2005 চনৰ 1 নৱেম্বৰৰ পিছত সেৱাত যোগদান কৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ'ব। শুক্ৰবাৰৰ ঘোষণা ইতিমধ্যে এনপিএছৰ অধীনত থকাসকলৰ বাবে ঐচ্ছিক হ'ব। এইটো এককালীন বিকল্প হ'ব আৰু কৰ্মচাৰীসকলে যদি পুৰণি এনপিএছ বা সংশোধিত এনপিএছৰ অধীনত থাকিবলৈ বিচাৰে তেন্তে অহা 6 মাহৰ ভিতৰত বিকল্প বাছনি কৰিব লাগিব। ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে 2005 চনৰ নৱেম্বৰৰ পূৰ্বে নিৰ্বাচিত হোৱা 26,000 চৰকাৰী কৰ্মচাৰীক OPS প্ৰদান কৰাৰ নিৰ্দেশ জাৰি কৰিছিল আৰু ইয়াৰ ঠিক কেইদিনমান পিছতে এই বৃহৎ ঘোষণাটো কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে যে তেওঁলোকৰ ৰাজ্যৰ এনপিএছৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এনপিএছ কৰ্মচাৰীসকলৰ অন্তিম দৰমহাৰ 50% পেঞ্চন গ্যাৰাণ্টি দিয়াৰ কথা ঘোষণা কৰিছে। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় এটা অত্যন্ত সুখবৰ যে বিজেপি শাসিত প্ৰথমখন ৰাজ্য চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ এনপিএছ কৰ্মচাৰীসকলক পেঞ্চন গ্যাৰাণ্টি দিয়াৰ কথা ঘোষণা কৰিছে। গতিকে আশা কৰিছোঁ সমগ্ৰ ভাৰততে এই ব্যৱস্থাটো অতি শীঘ্ৰে প্ৰৱৰ্তন হ'ব। গতিকে ছাত্ৰসকল, অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।